আপুনি এই কথা বুজি পোৱাৰ প্ৰয়োজন যে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত য'ত 28 জন ভাৰতীয় শ্বহীদ হৈছে, আজি কিয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰে নিজৰ ভুল স্বীকাৰ কৰি আছে? যি বিজেপি কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। বিজেপিয়ে নিজে ভুল কৰিলেও নেহেৰু, কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ ওপৰত দুখ জাপি দিয়ে। আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে পেহেলগামৰ হিংসাত সন্ত্ৰাসবাদীৰ আক্ৰমণ নিজৰ ভুল কিয় স্বীকাৰ কৰি আছে? কাৰণ আজি যিসকল লোক মৰিছে তেওঁলোকৰ আত্মীয় যিসকল উভতি আহি আছে তেওঁলোকে বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক মুকলিকৈ ওলাই আহি প্ৰশ্ন কৰিছে যে আপোনালোকৰ বাবে আপোনাৰ সুৰক্ষাৰ ভুলৰ বাবে এইসমূহ মৃত্যু হৈছে। তাৰ আগতে মই আপোনাক জনাব বিচাৰোঁ যে চৰকাৰে কেনেদৰে নিজৰ ভুল স্বীকাৰ কৰিছে, চৰকাৰৰ কি যুক্তি আছে। মই আপোনাক গুজৰাটৰ এটা ভিডিঅ' দেখুৱাই আছোঁ। সন্মুখত আছিল ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ CR পাটিল আৰু তেওঁৰ সন্মুখত থিয় হৈ আছে শীতল কালাথিয়া, যাৰ স্বামীক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছে। শুনক শীতল কালাথিয়াই কিদৰে গুজৰাটী ভাষাত CR পাটিলক কৈছে যে আমি চৰকাৰক টেক্স পে কৰোঁ আৰু আপুনি আমাক সুৰক্ষা কিয় দিব নোৱাৰে? মোৰ স্বামীক উভতাই দিয়ক, শীতলে সুধি আছে CR পাটিলক। কিন্তু CR পাটিলৰ ওচৰত কোনো উত্তৰ নাই। এইটো হৈছে শীতলৰ শক্তি। শীতলৰ প্ৰশ্নৰ কাৰণে আজি চৰকাৰৰ নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।